কবিতাৰ শিৰোনাম বৃদ্ধাশ্ৰম। বৃদ্ধাশ্ৰম এটা দুখলগা শব্দ। শুনা নাছিলোঁ আগে তথাকথিত ভদ্ৰ সমাজত। কিয় প্ৰয়োজন হ'ল নিপীড়িতজনৰ? বিজ্ঞানৰ দ্ৰুত উন্নয়নত মানৱীয় প্ৰমূল্যবোধৰ স্খলন। ঐশ্বৰ্য আহৰণত ব্যস্ত যন্ত্ৰ মানৱত পৰিণত হয় মনন। 10 মাহ 10 দিন গৰ্ভত ধাৰণ, কত যে কিমান আশা উজুতি খালেও হৃদয় দহে। মংগলৰ হেতু থাকেই উপবাসে। মা দেউতা ঠুনুক ঠানাক মাতত হৃদয় হাত পৰে। সকলো দুখ ভাগৰ সততে পাহৰে। সময়ৰ সোঁত আগুৱাই মনৰ মনান্তৰ ঘটে। মৰম স্নেহ মোহাৰে ভৰিৰে অথন্তৰ আহে বা ঘটে। সততাৰ উচ্চ নীচ নাই। শিক্ষা দীক্ষা বা বিত্তৰ সম্পৰ্ক নাই। নিশিকায় সততা সংস্কাৰ নীতি জ্ঞান ধৰ্ম ৰাখে আঁতৰত। মাথো উপদেশ উচ্চাকাংক্ষাৰ পৰিণতিত শেষ স্থান হয়তো বৃদ্ধাশ্ৰমত।